প্ৰতীক জোঙাল বলহৰ প্ৰতিষ্ঠা দিৱস। ইয়াত আমি আমাৰ পৰম্পৰাগতভাৱে পিতৃ পূজা কাৰ্যসূচীৰে আমাৰ অনুষ্ঠানটো শুভাৰম্ভণি কৰোঁ। তাৰপিছত আমি আমাৰ তিৱা জাতিৰ উত্তৰণ বিকাশৰ সুৰক্ষাৰ কাৰণে নেতৃত্ব দিয়া তিৱা জাতীয় সংগঠনৰ নেতৃবৃন্দই প্ৰতিটো সংগঠনৰ নিজা নিজা পতাকা উত্তোলন কৰে আৰু ইয়াৰ পিছতে আমাৰ বীৰজনাৰ পদধূলিত শ্ৰদ্ধা নিবেদন কৰে, শ্ৰদ্ধাঞ্জলি আগবঢ়ায় ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়াই। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি তিৱা জাতীয় সংগীত ও আঙে তিৱা তচিমা গীতটো আমাৰ ইয়াৰ স্বেচ্ছাসেৱিকাসকলে পৰিৱেশন কৰে। আৰু ইয়াৰ পিছতে আজি আমি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব ডক্টৰ হাতেমালি ডাঙৰীয়া, ডক্টৰ লক্ষীনন্দন খলাৰ ডাঙৰীয়া, ডক্টৰ অমিয়া পাটৰ ডাঙৰীয়া নিয়ে। আৰু তেখেতসকলৰ বক্তব্যই তিৱা জাতিৰ ঐতিহ্য ইতিহাস আৰু জোঙাল বলহু গড়ৰ যি স্মৃতি ভৰা সোণালী ইতিহাস তেখেতসকলে নিশ্চয় নতুন প্ৰজন্মই অনুধাৱন কৰিব পৰাকৈ তেখেতসকলৰ বক্তব্যত প্ৰকাশ কৰিব। আৰু এইবাৰ আমি আগৰ দৰে মুকলি সভাখন ইয়াতে অনুষ্ঠিত কৰা নাই। তাৰ বিপৰীতে তিৱাসকলৰ যি চহকী কৃষ্টি সংস্কৃতি আছে, গীত মাত নৃত্য, আমি সেই সাংস্কৃতিক অনুষ্ঠানটো ইয়াতে আয়োজন কৰিছোঁ। বিভিন্ন অঞ্চলৰ পৰা তিৱা কৃষ্টি দলসমূহে অংশগ্ৰহণ কৰিব আৰু অনুষ্ঠানটো খুব আটকধুনীয়া হ'ব বুলি অনুমান কৰিছোঁ। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল যি ধৰণে আগতো খুব আন্তৰিকতাপূৰ্ণভাৱে সহায় সহযোগিতা কৰি আহিছে, আজিও সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। তিৱা জাতিৰ স্বাভিমান আৰু তিৱা জাতিৰ সৌৰ্যবীৰ্যৰ প্ৰতীক বীৰ ৰজা জোঙাল বলহু আজি প্ৰতিষ্ঠা দিৱস। আৰু এই প্ৰতিষ্ঠা দিৱসটো প্ৰতি বছৰে জোঙাল বলহু গড়ত জোঙাল বলহু পৰিচালনা সমিতি আৰু তিৱা সাহিত্য পৰিষদৰ সহযোগত প্ৰতি বছৰে আয়োজন কৰি অনুষ্ঠিত কৰি আহিছোঁ। এই বছৰো আমি এই জোঙাল বলহু দিৱসটো উলহ-মালহেৰে উদযাপন কৰিছোঁ। বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাইছে যে জোঙাল বলহুৰ গড় আৰু জোঙাল বলহুৰ যি মানে স্মৃতি বিজড়িত প্লেচ ঠাই, সেই ঠাইডোখৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আটক ধুনীয়াকৈ সজাই এক আকৰ্ষণীয় পৰ্যটনৰ স্থলী হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়াস কৰাই নহয়, ইতিমধ্যে 90% কাম সমাপন হৈছে। জানুৱাৰী লাষ্ট বা ফেব্ৰুৱাৰী প্ৰথমত হয়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি এই পৰ্যটনস্থলীখন তেখেতে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। আৰু এই কথাটো শুনি আপোনালোকে ভাল পাব যে যোৱাকালি তিৱা সাহিত্য পৰিষদৰ চৌহদত আমি জোঙাল বলহুৰ যি প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিলোঁ আৰু আমাৰ তিৱাসকলৰ লালুং দৰবাৰ প্ৰতিষ্ঠাপক সভাপতি ইন্দ্ৰ সিং দেৱ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আমি স্থাপন কৰিছিলোঁ। গতিকে দুয়োগৰাকী বীৰৰ বা দুয়োগৰাকী তিৱাৰ সৌৰ্যবীৰ্যৰ প্ৰতীকক আমি তাত স্থাপন কৰাৰ জৰিয়তে যোৱাকালি আমি অসমৰ সুদক্ষ মন্ত্ৰী মনোজ পেগু ডাঙৰীয়াক আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতে আমাৰ জোঙাল বলহুৰ প্ৰতিমূৰ্তি আৰু আমাৰ ইন্দ্ৰ সিং দেউৰীৰ প্ৰতিমূৰ্তি তিৱা সাহিত্য পৰিষদৰ চৌহদতো প্ৰতিষ্ঠা কৰাৰ সেই প্ৰতিমূৰ্তিত তেখেতে মাল্যাৰ্পণ কৰি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। গতিকে আশা কৰিছোঁ তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আমি যিখিনি কাম কৰিব বিচাৰিছোঁ সেইখিনি ৰাইজৰ মনোগ্ৰাহী হোৱাকৈ আমি কৰিব বিচাৰিছোঁ। আৰু এই কথাটো আপোনালোকে জানি ভাল পাব যে তিৱা সাহিত্য পৰিষদ এই বছৰ বিত্তীয় পুঁজিৰ জৰিয়তে তিৱা সাহিত্য পৰিষদৰ ৩৬টা সমষ্টিত জোঙাল বলহুৰ একোটাকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাই নহয়, ইতিমধ্যে সম্পূৰ্ণ প্ৰাককলন হৈ গৈছে। খুব কম দিনৰ ভিতৰতে ৩৬টা সমষ্টিতো জোঙাল বলহুৰ যি প্ৰতিমূৰ্তি সেই জোঙাল বলহুৰ প্ৰতিমূৰ্তি স্থাপিত হ'ব।